Hello, students. তোমালোকে ভাল আছা? আশা কৰো সকলোকে ভালে থাকিব আৰু কি ভালে আছা। সো এতিয়া আমি কি শিকিম যে আমাৰ এইটো চেপ্টাৰ আছে, কি চেপ্টাৰ আছে এইটো ইন্টিজাৰ নাম্বাৰ। যদিটো আমি এইটো ইন্টিজাৰ নাম্বাৰ আমাৰ 6ত আছে, কিন্তু মই এইটো কোনটোৰ পৰা ষ্টাৰ্ট কৰিছো, আমি ক্লাছ 7ৰ পৰা যেটো আমি ষ্টাৰ্ট কৰিম এতিয়া। তে ক্লাছ 7ৰ যেটো ইন্টিজাৰ নাম্বাৰ হয় এইটো আমি কৰিম, আৰু 6 8 9 10 ইহঁততো আছে আৰু তোমালোকৰো আছে, এইটো থাকিব। আমি ইন্টিজাৰ নাম্বাৰৰ বিষয়ে কি কৈছে তোমাৰ চেপ্টাৰত চাম এতিয়া। আমাৰ ইন্টিজাৰ নাম্বাৰ মানে কি, আমি নেক্সট যেটো ভিডিঅ' আছে যে ইন্টিজাৰ নাম্বাৰ স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ বিষয়ে কৈছো। এতিয়া আমি ইমান আৰু ডিটেইলছত নাযাওঁ যে ইন্টিজাৰ নাম্বাৰ কি হয় বাৰু, স্বাভাৱিক সংখ্যা কি হয়, নেচাৰেল নাম্বাৰ কি হয় বাৰু, হোল নাম্বাৰ, এইবিলাকৰ বিষয়ে এতিয়া আৰু কি নকওঁ, কিহৰ কাৰণে আগতে কৈছো। এতিয়া আমি ডাইৰেক্ট চেপ্টাৰতে কি এন্ট্ৰি মাৰো যে আমাৰ চেপ্টাৰত কি আছে। তোমাৰ চেপ্টাৰত অলপ যেতিয়া তুমি তোমাৰ কিতাপখন মেলাৰ পিছত তুমি ফাৰ্ষ্ট পেজতে মানে 2 নম্বৰ পেজত পাবা যে এনেকুৱা কিছুমান কি ছবি দিয়া আছে। সো এইটো আমি কি কোৱা নাছিলো, এনেকুৱা কি ছবি দিয়া আছে। তাৰ পিছত এইটো আমাৰ কি হয়, লাইন হয়। এই লাইনৰ মাজত কিছুমান কি সংখ্যা যেনে 0 আছে, আৰু কি 0ৰ কি সবফালে কিমান আছে পজিটিভ 1 2 3 4 5 এনেকৈ গৈ আছে, আৰু ইপিনে কি আছে বাওঁফালে -1 -2 -3 -4 -5। ইমান সৰু সৰুকৈ লিখিলে নহ'ব। সো আমাৰ কি এই সংখ্যা ৰেখা মানে কি নাম্বাৰ লাইনটো কি দি আছে কিতাপত, এইটোই আমাৰ কি হৈছে ইন্টিজাৰ নাম্বাৰ। এইখিনিতে আমাৰ গোটেইখিনি কথা লুকাই আছে যে আমাৰ ইন্টিজাৰ নাম্বাৰ পঢ়িব লাগে, আৰু ইন্টিজাৰ নাম্বাৰ কি হয় বাৰু। তে এইখিনি আমাৰ ইন্টিজাৰ নাম্বাৰ হয়। ইন্টিজাৰ নাম্বাৰত কি কৈছো যে পজিটিভ নাম্বাৰ। সো এই যে 1ৰ পৰা ইপিনে যাবা, এইটো কি হ'ব আমাৰ পজিটিভ নাম্বাৰ। তাৰপিছত তাৰ মাজত কি আছে 0, আৰু 0ৰ পৰা কি বাওঁপিনে যাবে, এইটো আমাৰ কি হ'ব আমাৰ নেগেটিভ নাম্বাৰ, যেটো আমি ঋণাত্মক সংখ্যা বুলি কওঁ। তো ইন্টিজাৰ নাম্বাৰত একো নাই, কি আছে খালি আমাৰ পজিটিভ নাম্বাৰ 0 আৰু নেগেটিভ নাম্বাৰ। এই তিনিটা সংখ্যা আমি গট কৰি আমি কি বনাও, আমি ইন্টিজাৰ মানে কি অখণ্ড সংখ্যা বনাও। তে আমাৰ এইখিনি আমাৰ কি হ'ল ইন্টিজাৰ বা অখণ্ড সংখ্যা। তে ইয়াৰ পিছত কিছুমান কি কুৱেশ্যন দি আছে। চোৱা 2 নম্বৰ পেজত কিমান ইয়েলো ৰঙৰ এটা কি বক্স আছে। এই বক্সত চাবা যে 0 ইজ নাইদাৰ পজিটিভ নৰ কি নেগেটিভ। মানে কি কৈছে আমাৰ শূন্যটো ধনাত্মকো নহয় ঋণাত্মকো নহয়, হয় নে নহয়। চোৱা আমাৰ শূন্যৰ কি সফালে কিমান আছে ধনাত্মক মানে পজিটিভ নাম্বাৰ, আৰু শূন্যৰ বাওঁফালে কিমান আছে কি আছে নেগেটিভ কি নাম্বাৰ। যদি আমাৰ শূন্যৰ সফালে আৰু বাওঁফালে দুটা বেলেগ নাম্বাৰ হয়, তো শূন্যটোক আমি কি কম, পজিটিভ বুলি কম নেকি নেগেটিভ বুলি কম নেকি, একো নকওঁ। আমাৰ শূন্যটো কি হ'ব পজিটিভো নহয় নেগেটিভো নহয়। সেইকাৰণে কৈছে 0 ইজ নাইদাৰ পজিটিভ নৰ কি নেগেটিভ। 0 আমাৰ কি পজিটিভ আৰু কি নেগেটিভ এটাও নহয়, সেইটো 0 থাকিব। সো এতিয়া 2 নম্বৰ কুৱেশ্যনটো 2 নম্বৰ পইণ্টটো কি কৈছে যে 1 ৰাইট সাইড অফ 0 আৰ পজিটিভ। কি কৈছে 1 রাইট সাইড অফ 0। তো 0 যদি রাইট সাইড আমার কি থাকে ধনাত্মক সংখ্যা আছে না নাই, তো 0 রাইট সাইড আমার কি কইছে পজিটিভ নাম্বার, আর কি লেফট সাইড আমার কি কইছে নেগেটিভ নাম্বার। এটো কি কব না লাগে, তুমি দেখিলে কি গম পাবা যে 0 কি সফালে। তোমালোকে 0 যদি কি 0 পিনে এনেকে চাবা, তো 0 পিনে যদি চোৱাৰ পিছত তোমাৰ যেটো স হাত আছে, স হাতৰ পিনে আমাৰ কি থাকিব পজিটিভ, আৰু কি বাঁ হাতৰ পিনে কি থাকিব আমাৰ নেগেটিভ। তোমালোকে এনেকৈ চাব লাগে, এনেকৈ চালে নহ'ব, এনেকৈ চালে কি উল্টা হৈ যাব, কিন্তু এনেকৈ চাব লাগে। 0 চাইছো 0 সফালে কিমান আছে পজিটিভ, আৰু 0ৰ বাওঁফালে কিমান আছে নেগেটিভ। গ'ল তোমাৰ এইটো। সো 3 নম্বৰ পইণ্টত কি কৈছে আকৌ এই ইয়েলো বক্সৰ কথা কৈছো যে নেচাৰেল নাম্বাৰ বিলং টু হোল নাম্বাৰছ এণ্ড হোল নাম্বাৰ বিলং টু ইন্টিজাৰ নাম্বাৰ। কৈছে যে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত। কি কৈছে যে নেচাৰেল নাম্বাৰ বিলং টু হোল নাম্বাৰ। সো আমাৰ এই যিমানবোৰ আমাৰ কি নেচাৰেল নাম্বাৰ ক'ৰ পৰা ষ্টাৰ্ট হয় 1ৰ পৰা। তো 1ৰ পৰা যদি ষ্টাৰ্ট হয়, আৰু কি হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হয় 0ৰ পৰা। তে নেচাৰেল নাম্বাৰবোৰ ক'ত আছে
পূৰ্ণ সংখ্যাৰ ভিতৰত মানে সোমাই আছে। আকৌ কৈ গৈছে যে গোটেইকেইটা কি পূৰ্ণ সংখ্যা আকৌ কি ইন্টিজাৰ নাম্বাৰত কি সোমাই আছে। এইটো কি সঁচা যে নেচাৰেল নাম্বাৰবোৰ আমাৰ কি হোল নাম্বাৰত সোমাই আছে আৰু হোল নাম্বাৰবোৰ আমাৰ ক'ত আছে ইন্টিজাৰ নাম্বাৰত কি সোমাই আছে। তো এইখিনি কথা সঁচাই আছে। আকৌ কি কৈছে 4 নম্বৰ পইণ্টটো চোৱা দ্য নাম্বাৰ অন দ্য ৰাইট সাইড কি কৈছে দ্য নাম্বাৰ অন দ্য ৰাইট অফ দ্য কি নাম্বাৰ লাইন are larger than the number on the left কি কৈছে চোৱা যে আমাৰ যিমানবোৰ আমাৰ পজিটিভ নাম্বাৰ হয় পজিটিভ নাম্বাৰবোৰ সদায় নেগেটিভৰ পৰা কি ডাঙৰে হয়। তে সেইখিনি কৈছে যে আমাৰ এইটো নাম্বাৰ লাইন হয় তে নাম্বাৰ লাইনৰ কি সোঁফালৰ সংখ্যাবোৰ নাম্বাৰ লাইনৰ বাওঁফালৰ সংখ্যাতকৈ কি ডাঙৰ। সেইখিনি বুজিলা। এইটো কৈছে যদি আমি ইয়াত কি 4 -4 লিখো আৰু যদি ইয়াত কি 1 লিখো তো 1 টো আমাৰ কি হয় সোঁফালে আছে আৰু -4 টো কি বাওঁফালে আছে। তো বাওঁফালৰ সংখ্যাতকৈ সোঁফালৰ সংখ্যাবোৰ কি হয় ডাঙৰ হয়। এইটো চিহ্ন বুজিলা যে এই 4 নম্বৰত কৈছে যে নাম্বাৰ লাইনৰ লেফট সাইড নাম্বাৰ স্মলাৰ দেন ৰাইট সাইড নাম্বাৰ। সেম আকৌ 5 নম্বৰ যেটো পইণ্ট আছে ইয়াত কি কৈছে চোৱা if a b are two integer and a greater than b then minus a less than minus b এইটো মই 5 নম্বৰ পইণ্টটো অলপ কৰিব লাগে যে কেনেকা কৰিব লাগে অলপ বুজাৰ কাৰণে কৈছো যে আমাৰ দুটা নাম্বাৰ দিয়া আছে। সো 5 নম্বৰ a and b is integer কৈছে a and b মানে a আৰু b যদি আমাৰ কি ইন্টিজাৰ মানে অখণ্ড সংখ্যা হয় যত ইন্টিজাৰ and কি কৈছে আগৰ চোৱা a greater than b যদি আমাৰ a আৰু b কি আমাৰ ইন্টিজাৰ মানে অখণ্ড সংখ্যা হয় a greater than b তেতিয়া আমাৰ a b তকৈ কি হ'ব ডাঙৰ হ'ব। কিন্তু যেতিয়া এই বস্তুটো কি আমাৰ ধনাত্মক পজিটিভত আছে সেইকাৰণে আমাৰ a টো কি হৈছে ডাঙৰ কৰ পৰা b পৰা যেতিয়া কি কৈছে then minus a less than minus b যেতিয়া আমাৰ পজিটিভ টো ডাঙৰ হ'ব সো আমাৰ a কৈ b কি আছে ডাঙৰ আছে দুটাই কি আছে পজিটিভ আছে যেতিয়া আমি দুটাকে নেগেটিভ বনাই দিম যেটো আমাৰ ডাঙৰ থাকিব ডাঙৰটো নেগেটিভৰ ক্ষেত্ৰত কি হ'ব সৰু হ'ব। এইখিনি কথা কৈছে যদি আমি ইয়াত যদি চোৱা যিকোনো সংখ্যা আমি যদি a যদি 4 ধৰিলো হয় b কিমান ধৰিলো হয় 3 কোৱা 4 কৈ 3 সৰু হৈছে না নাই এইটো তো সঁচা। যেতিয়া আমি এটো মাইনাস লগাই দিম যে -4 -3 তে এই -4 কে -3 টো কি হ'ব ডাঙৰ হ'ব। তে এইখিনি কথা এটো বুজাইছে বুজিলা যে কৈছে a আৰু b যদি আমাৰ দুটা অখণ্ড সংখ্যা হয় যত পজিটিভ a আৰু পজিটিভ b ক্ষেত্ৰত পজিটিভ a greater than b then মানে তাৰ পিছত যদি আমি এই দুটাৰ আগত যদি মাইনাস লগাই দাও আমাৰ যেটো আগৰ যেটো ডাঙৰ আছে ডাঙৰটো কি মাইনাসৰ ক্ষেত্ৰত সৰু হ'ব আৰু সৰুটো কি হ'ব আমাৰ ডাঙৰ হ'ব। তে এইখিনি কথা আমাৰ কিমান আছে যে তলৰ বক্সৰ যেটো 5 নম্বৰ লাইন 5 নম্বৰ নাম্বাৰটো পৰা ইয়াত কৈছে হৈছে। তো এইখিনি গল তোমাৰ যেটো 3 নম্বৰ পেজত আছে। সো এটা 3 নম্বৰ পেজত কি কৈছে পায়জামা যেটো 4 নম্বৰ পেজত আছে 4 নম্বৰ পেজত কি কৈছে fill in the box with the sign greater than is equal আৰু less than আমাৰ তিনে এটাকে বক্স দিয়া আছে বক্সৰ ভিতৰত আমাৰ তিনিটা সাইন আছে less than greater than আৰু কি ইকুৱেল এই তিনিটা সাইনৰ ভিতৰত আমাৰ কোনটো বহিব আমি কোশ্চেন খন চাইহে ক'ব পাৰিম। সো এতিয়া আমি 1 নম্বৰ কোশ্চেন তুলিম কৰ যেটো আমাৰ 4 নম্বৰ পেজৰ যেটো তলত যেটো কি fill in the boxes with the sign কৰি লিখা আছে আমি এইটোৰ কথা কৈ আছো।
সো আমি যিমানবোৰ কুৱেশ্যন মানে কিতাপৰ কি এক্সাৰচাইজ হওক আৰু কি কিতাপৰ ভিতৰত মাজত যিবোৰ কুৱেশ্যন আছে এইবিলাকো কৰি আছোঁ। তোমালোকৰ যিটো এক্সামত যিটো আমাৰ মাজৰ পৰাই বহুত আহে এক্সাৰচাইজতকৈ, আমি মাজৰো কৰিম, আমি এক্সাৰচাইজৰো কৰিম। তো এটা কুৱেশ্যনে এৰি নাযাওঁ, গোটেইকেইটা কি টিউশ্যনৰ নিচিনাই মই কৰি দি আছোঁ। তো তোমালোকে ভালকৈ নোটছ বনাবা, বনাই কি প্ৰেক্টিছ বহি কৰিবা। তো এনেকৈ যদি প্ৰেক্টিছ কৰি যদি তুমি এক্সামত যোৱা, তোমাক টিউশ্যন কৰিব নালাগে। আৰু এইটো কি তুমি চিনচিয়াৰলি কৰিব লাগে যে যদিও মই আমি নোটছ বনাই আছোঁ, নোটছ বনামেই। আৰু কি যে এদিন 5 মিনিটমান ভিডিঅ' দেখিলা, নোটছ একো বনোৱা নাই, তেতিয়া তোমাৰ নহ'ব। যে এক্সামৰ আগত এটা ভিডিঅ' চাই গ'লে না হৈ যাব, এনেকুৱা কি এক্সামত নচলে। তোমাৰ কি কৰিব লাগে, তোমাৰ ভিডিঅ' চাব লাগে, চাই কি নোটছ বনাব লাগে। তাৰপিছত আৰু ভিডিঅ' কি চাব নালাগে। বাৰে বাৰে ভিডিঅ' চালে তোমাৰ কি টাইমে লছ হ'ব। সেইকাৰণে তুমি কি এবাৰ নোটছ বনাবা, এই নোটছখনকে বাৰে বাৰেকে প্ৰেক্টিছ কৰিবা। তাৰপিছত তুমি এক্সামত বহিবা, মেক্সিমাম কুৱেশ্যন তুমি কৰি আহিব পাৰিবা। তো এনেকৈ আমাৰ কি কৰিব লাগে। সো আমাৰ 1 নম্বৰ কুৱেশ্যন কি দিয়া আছে, এনেকুৱা এটা কুৱেশ্যন দিয়া আছে যে 2 box 5। সো কৈছে যে আমাৰ তিনিটা সাইন আছে, যে এনেকুৱা আৰু এনেকুৱা। এটো কি হয় গ্ৰেটাৰ দেন, এটো কি ইকুৱেল, এটো কি লেছ দেন। তিনিটা সাইন আছে, যে তিনিটা সাইনৰ ভিতৰত আমাৰ কোনটো সাইন পৰিব। সো আমাৰ 2 আৰু 5ৰ ভিতৰত আমাৰ ডাঙৰ কোনটো হৈছে, আমাৰ কি 5টো ডাঙৰ সকলোৱে জানে। এটা কি যিমানে সৰু ল'ৰা যদি কি গণিব পাৰে, ইহঁতকো যদি কোৱা 5 ডাঙৰ নে 2 ডাঙৰ, সিও ভালকৈ এনচাৰ দিব যে 5টো কি ডাঙৰ হয়। 5টো যদি ডাঙৰ হৈছে, তেতিয়া আমাৰ এইটো চিহ্ন বহিব নে এইটো চিহ্ন বহিব। সদায় ভাবিবা আমাৰ যিটো হয় ডাঙৰ চিহ্ন হ'ব, এইপিনে আমাৰ কি থাকে, এই যিটো চিহ্ন যিটো মুখ আছে, খোলা মুখ, এই মুখটো যেটা হাঁ মেলি আছে, এনেকা যে হাঁ মেলি আছে, তো এই হাঁ মেলাটো আমাৰ কোনটোৰ পিনে পৰিব, যিপিনে আমাৰ কি ডাঙৰ। তাৰ 5টো ডাঙৰে, গতিকে আমাৰ এইটো পৰিব। তো এইটো কি দিলে হ'ব। আৰু যদি কোনোবাই এইটো পৰিম কেনেকৈ, এনেকৈ 2 লেছ দেন 5 মানে 2 5তকৈ সৰু। তো আমাৰ এইটো 1 নম্বৰ গ'ল। এতিয়া কি আহিব 2 নম্বৰ। তো চোৱা 2 নম্বৰ কি আছিল, মাইনাছ কি 4, তাৰপিছত আকৌ বক্স কিমান আছে 7। সো -4 আৰু কি 7, -4 আৰু 7টো কি কিহত আছে, প্লাছত পজিটিভত, আৰু মাইনাছটো কি আছে 4টো কি আছে নেগেটিভত মানে মাইনাছত। অলপ আগতে গ'লে মাইনাছ সদায় পজিটিভতকৈ কি সৰু হয়। যদি পজিটিভত মাইনাছ থাকে, এইটো আৰু কি চাব নালাগে, পজিটিভত পিনে তোমাৰ এই হামেলা মুখটো লাগি দিবা। আৰে বাবু দিবি না, কি কৈছে এইটো সৰি মই কিমান কৰিলোঁ, এইটো 2 নম্বৰ নহয় ৰে, এইটো কিমান আছে 6 নম্বৰ। সৰি এইটো মই মুস্কিল দিওঁ, কি কৰে 2 নম্বৰটো কি আছে চেমে আছে, অকল মাইনাছ আছে। সো ইয়াত কিমান আছে 4 আৰু +7, তো দুয়োটা কি আছে আমাৰ প্লাছত মানে পজিটিভত আছে। যদি পজিটিভত আছে, তেতিয়া আমি চাব লাগে আকৌ ডাঙৰ কোনটো, যিটো আমাৰ ডাঙৰ হ'ব সিপিনে আমাৰ কি সেই চিহ্নটো কৰিব, এইটো গ'ল। আকৌ কি আহিব আমাৰ 3 নম্বৰটো 0 7, এইটো কি হ'ব একেই হ'ব। তো এইবিলাক কুৱেশ্যন তুমি নিজে কৰিব পাৰিবা। ইয়াৰ ভিতৰত আটাইতকৈ যিটো ডাঙৰ, ইয়াৰ ভিতৰত কৈছোঁ, ইয়াৰ ভিতৰত আটাইতকৈ যদি ডাঙৰ হৈছে আমাৰ 14 আৰু 15, এইটো মই কৰি দিছোঁ। এইটো ডাঙৰ আটাইতকৈ, এইটো ডাঙৰে নহয়, এইটো খালি কি জকে কৰিব লাগে, চাই কোনটো ডাঙৰ কোনটো সৰু এইটো কৰিব লাগে। এইটো ডাঙৰ মানে কি এইটো মানে এইটো হাত কুৱেশ্যন একো নাই, ইয়াত কুৱেশ্যনে নাই হাত, অকল ডাঙৰ কি জক কৰি সৰু কৰি দিম। সো আমাকে 14 নম্বৰটো কি কৈছে, -3 -18, তাৰপিছত বক্স বনাইছে, তাৰপিছত আকৌ কিমান আছে -25 + 7। সো এইটো কৈছে -3 -18 আছে,
ইপিনে আকৌ -25 প্লাস কে 7 আছে সো এটো কইলে -3 এর লগত -18 যোগ করলে কি পাবো -21 তারপর বক্সটো বনাম তারপর কি পাম -25 এর পর 7 যদি ক্যান্সেল করে দেও কি পাম আমি -18 সো -21 আর -18 এর ভিতর ডাঙর কিন্তু মাইনাসের ক্ষেত্রে যেটো কি হল থাকে এটো কি হয় ডাঙর হয় অ্যানসার কি হবে এটো বুঝলা।